ৰশ্মিনন ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে মোৰ পিছফালে কিমান কুঁৱলী। আজি বহুত সোনকালে উঠিছোঁ গাইছ, মানে অইন দিনাখন অলপ 5-10 মিনিট 20 মিনিট আধা ঘণ্টা লেট হয়। আজি এলাৰ্ম দি লৈছোঁ মোবাইলটো, সেই এলাৰ্মৰ জৰিয়তে সাৰ পালোঁ আৰু উঠিলোঁ। আৰু উঠি এনেদৰে মাথাউৰিৰ ওপৰে খোজকাঢ়িবলৈ গুচি আহিলোঁ, কাৰণ এই খোজকঢ়া অভ্যাসটো মই ৰেগুলাৰলৈ কৰি লৈছোঁ। অভ্যাস কৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ, যাতে মই সোনকালে উঠিব পাৰোঁ, খোজকাঢ়িব পাৰোঁ। কাৰণ দিনক দিনে আপোনালোকে গম পাইছে, মোৰ ভিডিঅ'বোৰ যদি চাইছে, মই দিনক দিনে শকত হ'বলৈ ধৰিছোঁ। মই ইয়াৰ কাৰণটো মই বুজি পোৱা নাই। মোৰ খাদ্য তেনেকৈ বিশেষ তেনেকৈ খাদ্য ইমানো খাওঁ যিকেইটা খাব লাগে, যিকেইটা পেটত ধৰে। তেনেকৈ মই মাজতে মাছ মাংস অলপ বেছি খাইছিলোঁ, কওঁ বাৰু গম পায়। তাৰপিছত দেখিছোঁ মোৰ মানে উশাহ নিশাহ লোৱাটো কষ্ট হৈছে। তাৰপিছত মই দেখুৱালোঁ ডক্তৰক, মৰিগাঁও চিভিলত যায় ডক্তৰক দেখালোঁ, ECG কৰিলোঁ। তাত কোনো ধৰণৰ হাৰ্টৰ সমস্যা দেখা দিয়া নাই। মই ভাবিলোঁ ইয়াত অধিক শকত হোৱাৰ কাৰণে মোৰ উশাহ নিশাহ লোৱাৰ সমস্যা হৈছে। সেই গতিকে ডক্তৰে 2-এটা টেবলেট লিখি দিলে। সেই টেবলেট আনি ঘৰত খালোঁ, আৰু ঘৰত খোৱাৰ পৰা মোৰ উশাহ নিশাহ লোৱাৰ কষ্টটো কমি গ'ল। আৰু তেতিয়াৰ পৰা মই সদায় এনেকৈ পুৱা ভাগত ব্যায়াম কৰিবলৈ আহোঁ আৰু এক্সাৰচাইজ কৰোঁ, দৌৰোঁ মাজে মাজে যিমান পাৰোঁ। আৰু মোৰ অনুমান হৈছে যে এনেকৈ এক্সাৰচাইজ কৰি থকাৰ কাৰণে 1 কেজিমান বা আধা কেজিমান ৱেইট কমাৰ নিচিনা অনুভৱ কৰিছোঁ। কাৰণ জোখাগৈ নাই, জুখিলে চাগে ওলাই পৰিব কিমান ৱেইট কমিছোঁ। এনেই মই আছিলোঁ 80 কেজি, খুব বেছি এতিয়া ৱেইট জোখোঁ তেতিয়া আধা কেজিমান কমিম। কাৰণ এইটো কাৰণে কমিম, মোৰ ঘৰত এই মাহটো মোৰ বংশ মানুহ ঢুকাইছিলে, আৰু ঢুকোৱাৰ কাৰণে মই ব্ৰত পালন কৰিছোঁ। আৰু ব্ৰত পালন কৰাৰ কাৰণে দিনত যিহেতু আগত মই 3 সাঁজ খাওঁ, 3 বাৰ ভাত খাওঁ। আজি এই মাহটো বা আধা দিন মই খালি আবেলি সময়তে ভাত খাওঁ, তাৰপাছত একো ভাত নাখাওঁ। বৰতীয়া ভাতখিনি খাওঁ, আৰু তেল চেল নামাৰা বইল ভাত খাওঁ। সেই গতিকে এই বইল ভাত খোৱাৰ পৰা কোনো ধৰণৰ গেছৰ সমস্যাও সৃষ্টি হোৱা নাই। গেছৰ টেবলেটটো মই তেনেকৈ খোৱা নাই। তাৰ আগত কিন্তু গেছৰ টেবলেট মই মাজে মাজে গেছৰ টেবলেট খাওঁ। সেই গতিকে ভাবিছোঁ এতিয়াও বাৰু মই সেই বইল খোৱাটো কণ্টিনিউ কৰিম, আৰু মাজে মাজে গেছৰ টেবলেট খোৱাটো বাদ দিব লাগিব। বইল ভাত মাজে মাজে খাম, এনেকৈ কণ্টিনিউ কৰিম। ৰাতিপুৱাই পালোহি বগলীৰ পৰা। আৰু এটা বস্তু আপোনালোকক দেখুৱাম, চাওক গাইছ, একদম পূৰা তামোলৰ বিজনেছ কৰে। তাৰপিছত দেখিছোঁ এইফালে আছে একদম পূৰা তামোলৰ ব্যৱসায় কৰে। ইয়াতে কোনোবাই ৰাস্তাত এইবিলাকো জুইত দিয়ে তামোলবিলাক উভুৱাই এনেকৈ ৰ'দত দিয়ে, বুজিছেনে? এয়া জুইত দিয়ে। এইবিলাক একদম মাথাউৰি কিনাৰে পূৰা শাৰী তামোল গছ লগাই দিছে। আগত কোনো দেখাই পোৱা নাযায়। ইমান কুঁৱলী আজি, যোৱাকালি আজি এইকেইদিন মানে কুঁৱলী দিয়ে আছে, কুঁৱলীটো পৰি আছে। মই আজি বহুত দূৰলৈ খোজকাঢ়িম। আজি মোৰ ঘৰৰ পৰা টেঙাগুৰি অন্ততঃ তাৰ পৰা 5 কিলোমিটাৰ দূৰত্ব হ'ব। আহোঁতে 5 কিলোমিটাৰ, 10 কিলোমিটাৰ। মই আজি 10 কিলোমিটাৰ খোজকঢ়াৰ টাৰ্গেট লৈছোঁ। মোৰ বাবে সময় ৰ'ব খুব বেছি 1.5 ঘণ্টা। 1.5 ঘণ্টা সময় মই আজি খোজকাঢ়ি থাকিম। একদম পূৰা এইফালে আমাৰ বগলীৰ পৰা চাৰিআলিত যাই পেলাই মৰিগাঁৱত যায়গৈ। এইটো লাইটটোহে দেখা পোৱা যায় গাড়ীখনৰ। ৰাতিপুৱা ক'ব পাৰিছে একদম লাও চাং পাতি থৈ দিছে, একদম নেট লগাই। আৰু এইটো কোনোবাই সেইটো ভাঙি দিলে গাইছ, কোনোবাই ভাঙি দিলে। বগলীৰ পৰাটো চেনিমাৰী 5 to 6
5.6 মানে বগলীৰ পৰা চেনিমাৰি এনেকুৱাই ৰাস্তা চাই উঠি আহিলে খোজকাঢ়িছে আমাৰ মানে এইখিনি ৰাস্তাটো এতিয়া বৰ খোজকাঢ়িবলৈ বৰ সুন্দৰ ৰাতিপুৱা পুৱা ভাগত খোজকাঢ়িবলৈ বৰ সুন্দৰ ৰাস্তাটো একদম পৰিষ্কাৰ হৈ থাকে এয়া হৈছে কল লাগি আছে মালভোগ কল এয়া মালভোগ কল একদম ডাঙৰ দেখিছে নাই এয়া মালভোগ কল ডাঙৰ এইফালেও দেখিছে নাই এই কল একদম পূৰা কল লাগিছে পূৰা হেভি হয় কল খেতি কৰাটো এটা প্ৰফিটজনক মাথাইবোৰ যোনে কল খেতি কৰে প্ৰফিট দেখিছে নাই কি বিয়াগুণ কলৰ থোক ইয়াত আকৌ ঘনচিৰিকাকেইটাই এইটো চৰাই আকৌ বহুত দিন মই দেখিছোঁ দেই আপোনালোকৰ ফালে ওলাই নাই বৰ্তমান এই চৰাইবিধ প্ৰায় নাইকিয়া হৈ গৈছে নেদেখা হৈছোঁ কাৰণ আগতকৈ ঘৰবোৰ সলনি হৈছেতো এতিয়া আগত খেৰৰ ঘৰ আছিলে খেৰত ঘনচিৰিকাই বাঁহ লৈছিলে আজিকালি পকা ঘৰ হ'ল ভাই আজিকালি পকী গৈছে টিঙৰ গৈছে এই চৰাইবিধ কমি গৈছে আগত খেৰৰ ঘৰ হৈছিলে ঘনচিৰিকা দেখিছে নাই এয়া হ'ল মুৰ্গী তেলেতীয়া মুৰ্গী এয়া চাওক তেলেতীয়া মুৰ্গী এইবিলাক মানুহ হ'ল আগত গৰাখহনীয়াত সবস্ত এখন তুম এনেকৈ থাকি ধৰিছে গাইজ এয়া হৈছে আজি আমাৰ এইটো মোৰ এটা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ফ'ল' কৰি দিব মোৰ পেজটো আপোনালোকৰ জৰিয়তে আশা কৰিছোঁ কিবা এটা মইতো বহুত ধনী ঘৰ লোৱা নহয় ফেচবুকত কিবা এটা আশা কৰিছোঁ আপোনালোকে যাতে হেল্প কৰে মোক আপোনালোকে চালেহে মই ফেচবুকৰ জৰিয়তে আগবাঢ়িব পাৰিম মোৰ পেজটো আগবাঢ়িব গতিকে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ অহাকালি পুৱা ভাগত ভিডিঅ' আগবঢ়াম সদায় মই ভিডিঅ' নবনাওঁ মাজে ভিডিঅ' বনাওঁ যোনখন মোৰ মনটো ভাল লাগে সেইধৰণে মই ভিডিঅ'টো বনাওঁ মই সদায় ভিডিঅ' নবনাওঁ আৰু মৰ্ণিং ৱাক কৰা খোজ কঢ়া ব্যায়াম কৰা ভিডিঅ' মই সদায় নিদিওঁ মাজে দিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব ভাল পালে লাইক শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰি দিব ধন্যবাদ আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ জয় আই অসম